Hey guys, welcome back to my new vlogs and আজি ভিডিঅ'টো মোৰ নিজৰ ৰুমৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজিৰ টপিকটো হৈছে হিষ্ট্ৰী অফ টেলিভিজন মানে টিভি ওকে তো টিভি বনোৱা সবতছে প্ৰথমতে ব্যক্তিজনৰ নাম কি আছিল মানে টিভি কোনে বনাইছিল ওকে তো আজি সেইখিনি কথা আজি এইটো ভিডিঅ'ত ক'ম ওকে তো সবতছে প্ৰথমতে এজন মানুহৰ নাম আহিলে জন মানে এজন মানুহৰ নাম ওকে তেওঁ মানে ফাৰ্ষ্ট টিভি ইনভেনশন কৰিছিল মানে টিভিটো বনাইছিল আৰু ওকে তেওঁ বনাইছিল কোন চনত 1924 তাৰপিছত ইয়েৰটো আছিল 1861 আৰু এটা ইয়েৰ আহিলে সেইটো আছিল 1897 ওকে ইনভেনশন মাৰ্কনি ওকে মাৰ্কনিয়ে মানে এটা ইনভেনশন কৰিছিল মানে টিভি মানে ইনভেনশন এটা কৰি আছিল মানে বনাইছিল আৰু হা টিভিটো সেইটো কিটা তেনেকুৱাই 1884 মানে কৰিছিল মাৰ্কনি মানে ইনভেনশন কৰিছিল 1884 তাৰপিছত আৰু এজনৰ নাম আহিলে মানুহৰ নাম PAUL পল COTTUEB তাৰপিছত CITSODE Shoot Ray Tube Technology ওকে আৰু এজন মানুহৰ নাম আহিলে জন মাইকেল টেলিভিজন টিভি ওকে জন মাইকেল টেলিভিজন টিভি দ্য টেলিভিজাৰ ওকে 7 ছেপ্টেম্বৰ ইয়েৰটো আছিল তেতিয়া 1927 ফিলচফাৰ ফাৰ্মাৰ ৱৰ্ক ইলেক্ট্ৰনিক টেলিভিজন ইনভেনশন কৰিছিল মানে বনোৱা মেলা কৰিছিল আৰু হা টিভিটো তাৰপিছত আৰু এজন মানুহৰ নাম আহিলে WERNER ৱমাৰ ওকে তাৰপিছত টেলিভিজন স্কিল বিগিনাৰ জাৰ্মান ইঞ্জিনিয়াৰিং 1983 আৰু এটা চন আহিলে সেইটো আছিলে 1939 ওকে DUMONT টেলিভিজন কোম্পানী ইজ এ ফাংচনিং কোম্পানী ওকে টেলিভিজন এটা কোম্পানী মানে বহুত ডাঙৰ এটা কোম্পানী আছিল সেই কোম্পানীৰ হাজাৰ হাজাৰ মানুহে তাতে কাম কৰিছিল সেইটো কোম্পানী ওকে তাৰপিছত ইণ্ডিয়া টেলিভিজন 1924 ইণ্ডিয়াত মানে টেলিভিজন মানে 1924 মানে ষ্টাৰ্ট হৈছিল ওকে মানে তেতিয়া মানে টিভি চিভি মানে চবে তেতিয়া চাব পাৰিছিল সেইটোৱে কথা UNESCO ওকে ইউনাইটেড ষ্টেটছ এণ্ড এডুকেশ্যনেল Scientific and Culture Organism 51 September তাৰপিছত ইয়েৰটো আছিল 1959 ওকে তাৰপিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সকলোৱে সেইটো নাম শুনিছে হপায় হয় নাই তাৰপিছত কোম্পানী হেল্ডি ট্ৰেফিক ৰোড ৰুলছ ডিউটিজ ৰাইটছ অফ চিটিজেন ওকে তাৰপিছত ইয়েৰটো আহিলে 1965 ইয়েৰটো আহিলে 1975 আৰু এটা চন আহিছিলে 1984 ট্ৰান্সমিটাৰ ওকে জানুৱাৰী 26 চনটো আছিল তেতিয়া 1993 মেট্ৰ' চেনেল DD2 মেট্ৰ' চেনেল DD2 মানে কৰি দিয়া হৈছিল মানে ওকে তাৰপিছত ইয়েৰটো আহিল 1985 আকৌ এটা চন আহিল 1986 তেতিয়া মানে সেইখিনি টিভিত মানে ডাঙৰ টিভিত মানে সেইবোৰ ৰামায়ণ আহিছিল সীতা তাৰপিছত ৰংগোলী তাৰপিছত বহুত ডাঙৰ মানে চেনেল আহিছিল তেতিয়া আগৰ দিনৰ টিভিবোৰ মানে অলপ মানে এনেকুৱা ধৰণৰ আছিল সেইবোৰ মানে অকল টিভি মানে অকল মানে পিকচাৰবোৰহে ওলাইছিল মানে
সেই তেনেকুৱা আছিল। আগৰ দিনৰ টিভিবোৰ বহুত মানে বেলেগ ধৰণৰ আছিল। এতিয়া মোৰ ঘৰত এটা টিভি আছে, একদম পাকঘৰত আছে, একেবাৰে ওপৰ স্লেবখনৰ ওপৰত একদম থৈ দিছোঁ সেইটো টিভি থৈ দিছোঁ, কিন্তু একো ভঙা নাই, চিঙাও নাই, সেইটো টিভি তেনেকুৱাই আছে। কিন্তু আগৰ দিনৰ টিভিবোৰ কেনেকুৱা আছিল, এতিয়া আজিকালি দিনৰ টিভিবোৰ ইমান ডাঙৰ ডাঙৰ টিভি ওলালে, চবেই এতিয়া ঘৰত বহি আৰামছে চাবলৈও পাৰিব। এতিয়া মোৰ কালি এইটো যোৱাকালি মানে মোৰ নিজৰ লগৰ ল'ৰা এটা ঘৰত গৈছিলোঁ, তো তেওঁৰ ঘৰত মানে যেতিয়া গ'লোঁ ন, দেখিলোঁ ইমান ডাঙৰ টিভি এটা, মোৰ টিভিটোতকৈ অলপ ডাঙৰ, ইমান ডাঙৰ টিভি এটা, ইমান ডাঙৰ ৱাল টিভিটো, সেইটোত মানে আৰামছে বহি কিনি মানে গোটেই 3-4টাই মানে ল'ৰা ছোৱালী চাই আছে সিহঁতৰ ঘৰত। মানে বহুত বেছি ভাল লাগিলে যে ইমান ডাঙৰ টিভি এটা মানে চাইছে যে, বহুত বেছি ভাল লাগিলে। আৰু বাই দ্য ৱে মোৰ ঘৰতো টিভি আছে, মোৰ টিভিটো মানে ইমান বৰ বেছি ডাঙৰ নহয়, অলপমান ডাঙৰ, কিন্তু বেছি ডাঙৰ নহয়। তো গাইজ, আজি ভিডিঅ'টো ইমান অকণমানে আছিলে। আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আৰু মই মানে আজি মানে এইটো টেলিভিশ্যনৰ ওপৰত মানে এইটো ভিডিঅ'টো বনাই দিলোঁ। আৰু ইয়াতো যদি কিবা ভুল চুল হৈ যায় ক্ষমা কৰি দিব আৰু মই মানে স্পেলিং সৈতে কৈ যাব হৈছে যে, তো আপোনালোকে একেবাৰে বেয়া চাই নাপাব। অ'কে, তো আকৌ এবাৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই।